আজি এটা অতিকৈ গুৰুত্বপূৰ্ণ দিন, যিহেতু ষষ্ঠবাৰৰ বাবে এখেতে মনোনয়ন পত্ৰ দাখিল কৰিব আহিছে। আমি এই দিনটো খুব এটা মানে আৱেগেৰে এই দিনটো আমি আজি আৰম্ভ কৰিছোঁ। তাৰোপৰি ভগৱন্তৰ আশীৰ্বাদ লৈ আৰু চবতছে ডাঙৰ কথা মৈনী সমষ্টিৰ ৰাইজৰ আশীৰ্বাদ লৈ আমি শিৰত লৈ আগবাঢ়িছোঁ। আৰু এই আশীৰ্বাদ আমাৰ লগত অত বছৰে আছে আৰু সদায় থাকিব বুলি মোৰ দৃঢ় বিশ্বাসী। মৈনী সমষ্টিৰ ৰাইজে যিধৰণে আমাক মৰম, যিধৰণে আমাক মানে ইমান দিনে তেওঁলোকে ছাপোৰ্ট দি আছে, সেইটো আগলৈও ব্ৰতি থাকিব বুলি মই দৃঢ় বিশ্বাসী। হয়, এইটো এটা মানে ভাবিব নোৱাৰা কথা। মানুহৰ যিটো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, মানুহৰ মৰম যিটো স্বতঃস্ফূৰ্তভাৱে মানুহে তেওঁলোকে দেখাইছে, এইটো আমি মানে আমাৰ জ্ঞানশ্ৰী বৰা প্ৰাৰ্থিত্ব ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে আগবঢ়াইছে, কিবা ক'ব নেকি? এখন যুঁজ, ইয়াততো প্ৰাৰ্থিত্ব অপনেণ্ট আপোনাৰ থাকিবই। তেখেতে নিজৰ কৰ্ম কৰিছে, আমি আমাৰ কৰ্মৰ ওপৰত বিশ্বাসী আৰু আমি এই যুঁজখন জিকিম বুলি, বিপুল মানে ভোটত জিকিম বুলি মোৰ দৃঢ় বিশ্বাসী।